মৰমৰ ছাত্ৰ ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টিত তোমালোকৰ অষ্টম শ্ৰেণী গণিত পাঠ্যপুথিৰ অনুশীলনী 2.2 অংকবোৰ লৈ আহিছোঁ। এই 2.2 আজি এই 18 নম্বৰৰ পৰা আৰম্ভ কৰিম। 18 নম্বৰত আছে এনে এটা ভগ্নাংশ উলিওৱা য'ত হৰৰ লবতকৈ 4 বেছি। তাৰমানে এনে এটা ভগ্নাংশ উলিওৱা য'ত হৰৰ লবতকৈ 4 বেছি হয় যদিহে লবৰ লগত 6 যোগ আৰু হৰৰ পৰা 6 বিয়োগ কৰা হয় তেন্তে ভগ্নাংশটো হ'ব 11/3। এনে এটা ভগ্নাংশ উলিওৱা য'ত হৰৰ লবতকৈ 4 বেছি। হৰৰ লবতকৈ 4 বেছি। লবৰটো আমি নাজানো, যদি আমি লবৰটো x বুলি ধৰি লওঁ হৰৰটো কি হ'ব x + 4 হ'ব। যেহেতু কি হৈছে বেছি মানে কি আমাৰ যোগ কৰিব লাগে। লিখিলোঁ ধৰা হ'ল ভগ্নাংশটোৰ লব কিমান হ'ব x, ভগ্নাংশটোৰ লব হ'ব x আৰু হৰক কি হ'ব লবতকৈ 4 বেছি। এতেকে ভগ্নাংশটোৰ হৰ হ'ব লবতকৈ 4 বেছি। আমি লবটো কি ধৰিছোঁ x ধৰিছোঁ আৰু হৰ আছে কিমান যে লবতকৈ 4 বেছি, তাৰমানে কি হ'ব x + 4। x + 4 এতিয়া ভগ্নাংশটো কি হ'ব এতেকে ভগ্নাংশটো হ'ব হৰৰ কিমান আছে আমাৰ x আছে, লব আছে x, হৰ আছে কিমান x + 4। প্ৰশ্নমতে আমাৰ ভগ্নাংশটো কি আছিলে যে x + 4 আৰু কি কৈছিলে আমাৰ যদি লবৰ লগত 6 যোগ কৰা হয়, লব কিমান আছে x, ইয়াৰ লগত কি কৰিব লাগে 6 যোগ কৰিব লাগে আৰু হৰৰ পৰা 6 বিয়োগ কৰা হয় আৰু হৰৰ পৰা কি হয় 6 বিয়োগ কৰি দিলোঁ। 6 বিয়োগ কৰিলে আমাৰ ভগ্নাংশটো কিমান আছিলে 11/3 implies x + 6 x 4ৰ আগত আছে প্লাছ 6ৰ আগত আছে মাইনাছ, তাৰমানে কি হ'ব -2 হ'ব। 4ৰ পৰা 6 মাইনাছ কৰিলে কি হ'ব -2। ইফালে কিমান আছে 11/3। এতিয়া যদি আমি এইটো ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিওঁ এই 3x + 6ৰ লগত পূৰণ হ'ব আৰু এই 11 x - 2ৰ লগত পূৰণ হ'ব। আমি লিখিম 3x + 6 = 11টো আকৌ x - 2ৰ লগত পূৰণ হৈ আছে 11x - 2। এতিয়া আমি পূৰণ কৰি দিম। এতিয়া xৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব 23x হ'ব। 23x + 3 × 6 কৰিলে কিমান হ'ব 18 = 11ৰ লগত x পূৰণ কৰিলে কিমান হ'ব 11x হ'ব মাইনাছ 11ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 22। আমাৰ যেহেতু x মান উলিয়াব লাগে xটো আমি বাওঁফালে আনিম। ইয়াত কিমান আছে 23x, 11x টো প্লাছ আছে, এইফালে আহিলে কি হ'ব মাইনাছ হ'ব -11x। ইয়াত আছে -22 আৰু 18টো প্লাছ আছে, এইফালে গ'লে কি হ'ব মাইনাছ হ'ব -18 হ'ব। এতিয়া 3x আছে প্লাছ আৰু 11x আছে মাইনাছ, আমাৰ কিমান হ'ব -8x হ'ব। মাইনাছ কিমান হ'ব 8x = -22 আৰু -18 আমি সংখ্যাকেইটা যোগ কৰিম আৰু আগত মাইনাছ চিন দি দিম যিহেতু দুয়োটাৰ আগত মাইনাছ আছে। 2 আৰু 8 কিমান হ'ব 10 0 1 3 4 কিমান হ'ল 40 -40 হ'ব -40। এতিয়া এই মাইনাছ মাইনাছ কেঞ্চেল যাব, এতিয়া কি থাকিব 8x = কি থাকিব 40 থাকিব নাইবা 8x = কিমান থাকিব
40 এতিয়া 8 টো x ৰ লগত পূৰণ হৈ আছে এফালে গ'লে কি হ'ব হৰণ হ'ব x ইকুৱেল টু কিমান হ'ব 40 ডিভাইড 8 5 8 গুণ কিমান আমাৰ 40 8 যাব কিমান 5 বাৰ তো x ৰ মান কিমান ওলালে নাইবা x ইকুৱেল টু কিমান ওলালে আমাৰ 5 x ৰ মান কিমান ওলালে 5 ইকুৱেল এটাকে নিৰ্ণয় ভগ্নাংশটো হ'ব যেহেতু আমাৰ x ৰ মান 5 ওলাইছে যে আমাৰ নিৰ্ণয় ভগ্নাংশটো কি আছিল x বাই ইকুৱেল টু x বাই x প্লাস 4 আছিলে ভগ্নাংশ এটা x ৰ মান কিমান পালো আমি 5 পালো x ৰ ঠাইত আমি কি বহাই দিম 5 ডিভাইড কিমান হ'ব 5 প্লাস 4 5 আৰু 5 আৰু 4 প্লাস পেলে কিমান হ'ব 9 নিৰ্ণয় ভগ্নাংশটো পালো আমি 5 বাই 9 এটো আছিল আমাৰ 18 নম্বৰৰ এনসার 19ত আছে এটা পৰিমেয় সংখ্যাৰ হৰ লবতকৈ 5 বেছি যদি লবটো 1 আৰু হৰটো 3 কমাই দিয়া হয় তেন্তে নতুন পৰিমেয় সংখ্যাটো 1/4 হয় পৰিমেয় সংখ্যাটো উলিওৱা তাৰমানে আমাৰ কি হৈছে এটা পৰিমেয় সংখ্যা হৰ লবতকৈ 5 বেছি যদি লবটো 1 আৰু হৰটো 3 কমাই দিয়া হয় তাৰমানে লবৰ পৰা 1 কমাব লাগিব আৰু হৰৰ পৰা 3 কমাব লাগিব মানে কি মাইনাস কৰি দিব লাগিব তেন্তে এই নতুন পৰিমেয় সংখ্যাটো কি হ'ব 1/4 হ'ব তো আমি কি কৰিম এটা পৰিমেয় সংখ্যাৰ হৰ লবতকৈ কিমান আছে 5 বেছি আছে তো আমি কি কৰিম লবটো x বুলি ধৰি লম আৰু হৰটো কি হ'ব x + 5 হ'ব পৰিমেয় সংখ্যাটোৰ লবক কি ধৰিলো x ধৰিলো হৰ কি হ'ব যেটো আমাক কি কৈছিলে যে এটা পৰিমেয় সংখ্যাৰ হৰ লবতকৈ 5 বেছি লব যিমান হ'ব হৰ তাতকৈ 5 বেছি হ'ব তো লব আমি x ধৰিলো হৰ কিমান হ'ব x + 5 হ'ব x + 5 তে পৰিমেয় সংখ্যাটো কি হ'ব এতেকে পৰিমেয় সংখ্যাটো হ'ব লব কিমান আছে x আৰু হৰ কিমান আছে x + 5 প্ৰশ্নমতে আমাৰ পৰিমেয় সংখ্যাটো কিমান আছিল x + 5 x + 5 আমাৰ প্ৰশ্নটোত কি কৈছিলে যে যদি লবটো 1 লবৰ পৰা মানে কি 1 কমাব লাগে তাৰ মানে 1 মাইনাস কৰিব লাগিব লব কিমান আছে x আছে আৰু হৰৰ পৰা 3 মাইনাস কৰিলে নতুন পৰিমেয় সংখ্যাটো কিমান হয় 1/4 ইকুৱেল টু 1/4 এতিয়া আমি ইয়াক ক্ৰস মাল্টিপ্লিকেশন কৰিম এই 4 x - 1 ৰ লগত পূৰণ হ'ব আকৌ 1 x + 5 - 3 ৰ লগত পূৰণ হ'ব নাইবা এটো আমি মাইনাস কৰি ল'ব পাৰি x - 1 x 5 + 3 মানে 5 ৰ পৰা 3 গলে কিমান হ'ব +2 হ'ব +2 ইকুৱেল টু কিমান হয় 1/4 এতিয়া আমি ক্ৰস মাল্টিপ্লিকেশন কৰি দিম x - 1 ৰ লগত 4 পূৰণ হ'ব আকৌ x + 2 ৰ লগত কি হ'ব 1 পূৰণ হ'ব 4 ইনটু কি হ'ব x - 1 এফালে কিমান হ'ব x + 2 ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব এই একে সংখ্যাই হ'ব সেইকাৰণে আৰু নিলিখো এটো x + 2 এ লিখিম x + 2 এটা 4 ৰ লগত x পূৰণ কৰিলে কিমান হ'ব 4x হ'ব 4x 4 ৰ আগত আছে প্লাস 1 ৰ আগত আছে মাইনাস প্লাসে মাইনাসে কি হ'ব মাইনাস 4 ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 4 হ'ব এফালে কিমান আছে x + 2 আমি x ৰ মান উলিয়াব লাগে x টকাখিনি একলগ কৈ দিও 4x x টো এফালে প্লাস আছে এফালে আহিলে কি হ'ব মাইনাস হ'ব -x ইকুৱেল টু ইয়াত কিমান আছে 2 4 টো প্লাস আছে সৰি মাইনাস আছে এফালে গলে কি হ'ব প্লাস হ'ব +4 হ'ব এতিয়া
4x পৰা 1x মাইনাছ কৰিলে কিমান হ'ব thrice x হ'ব thrice x equal to 2 plus 4 কৰিলে কিমান হ'ব 6 3 টো কি আছে x ৰ লগত পূৰণ হৈ আছে এফালে গলে কি হ'ব হৰণ হ'ব নাইবা x equal to কিমান হ'ব 6 divide 3 এতিয়া এই 3 6 ত কেইবাৰ যাব দুবাৰ নাইবা x ৰ মান কিমান পালো x equal to পালো 2 আমি হিখত লিখি দিলো এতেকে নিৰ্ণয় পৰিমেয় সংখ্যাটো হ'ব নিৰ্ণয় পৰিমেয় সংখ্যাটো কিমান আছিল পৰিমেয় সংখ্যাটো আছিল x by x divide x plus 5 x plus 5 x ৰ মান কিমান পাইছো আমি 2 পাইছো x ৰ সলনিতে আমি 2 বহাই দিম 2 plus 5 2 plus 5 কৰিলে কিমান হ'ব 7 আমি নিৰ্ণয় পৰিমেয় সংখ্যাটো পালো 2 divide 7 এটো আছিল আমাৰ 19 ৰ এনসার মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিওটো ইমানেই আছিলে তোমালোকে যদি মোৰ চেনেলটো নতুন আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লাইক কৰিবা কমেন্ট কৰি মোক জনাবা ভিডিও কেনে পাইছা আৰু বন্ধু বান্ধৱীৰ মাজত শেয়াৰ কৰি দিবা